আজি মঙলদৈ থানাৰ আৰক্ষীয়ে এটা ইনফৰমেশ্যন পাইছিলে যে ড্ৰাগছৰ কনচাইনমেণ্ট এটা আমাৰ মঙলদৈ দৰং ডিষ্ট্ৰিক্টেদি পাৰ হ'ব। সেই হিচাপে আমাৰ মঙলদৈ থানাৰ আৰক্ষীয়ে জেগাই জেগাই নাকা লগাইছিল আৰু নাকা লগাওঁতে এখন XUV 500 যাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ AS01 GV 2699 য'ত 3জন অকুপেণ্ট আছিলে গাড়ীৰ ভিতৰত, তাৰে এজন ড্ৰাইভাৰ আছিলে। সেই গাড়ীখন চাৰ্চ কৰা হ'ল, নাকাত ৰখাই পেলাই চাৰ্চ কৰা হ'ল। গাড়ীখনৰ ভিতৰত 3জন মানুহ আছিলে। হবিবুৰ ৰহমান, বয়স 33 বছৰ, নগৰবাহী মঙলদৈ। সঞ্জীৱ কলিতা, বয়স 40 বছৰ, ঘৰ পাঠশালা, নিয়ানন্দ পুলিচ ষ্টেচন, পাটাচাৰ কুচি, বজালী ডিষ্ট্ৰিক্ট। আৰু এজন ইউচুফ আলী, বয়স 34 ইয়াৰ্ছ, পুলিচ ষ্টেচন মঙলদৈ, জেগা গাধোৱা, 1 নম্বৰ গাধোৱা। তাৰপিছত গাড়ীখন লোকেল উইটনেছ আৰু গেজেটেড অফিচাৰৰ প্ৰেজেঞ্চত চাৰ্চ কৰা হ'ল। আৰু চাৰ্চ কৰাৰ পিছত কিছুমান ৰিকভাৰী হৈছে, ড্ৰাগছৰ ৰিকভাৰী হৈছে, য'ত 200 গ্ৰামছ হেৰইন, ছাছপেক্টেড হেৰইন, যিটো ড্ৰাগ ডিটেকশ্যন কিটেদি আমি টেষ্টো কৰিলোঁ আৰু আমাৰ হিচাপত সেইটো ড্ৰাগছেই হয়, হেৰইন হয় বুলি আমি সন্দেহ কৰিছোঁ, যাৰ ভেলু মাৰ্কেট ভেলু প্ৰায় 20 লাখ হ'ব। লগত আমি 2 লাখ টকা কেছ, 2টা মোবাইল হেণ্ডছেট, এইকেইটা আমি চিজাৰ কৰিলোঁ। আৰু লগতে গাড়ীখন XUV 500 গাড়ীখন, যাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ মই আগতেই ক'লোঁ, সেইখনো চিজাৰ কৰা হ'ল। আৰু এক্সিডেণ্ট নহয়, সেইখন আমি নাকাত ইণ্টাৰচেপ্ট কৰিছিলোঁ। তেওঁলোকে পলাব চেষ্টা কৰিছিলে, সেইটো টাইমত লাগি গৈছিল ক'ৰবাত। হয়, এক্সট্ৰা নাম্বাৰ প্লেট আছিলে গাড়ীখন, 2খন নাম্বাৰ প্লেট পোৱা গৈছিলে, অৰুণাচল ৰেজিষ্ট্ৰেশ্যনৰ। ক'ৰ পৰা আহিছে এইটো সোধপোছত গম পোৱা যাব, কিন্তু গুৱাহাটীৰ ফালৰ পৰাই আহিছিল বুলি তেওঁলোকে ইনিচিয়েল ইণ্টাৰোগেশ্যনত কৈছিলে। সেইটো কনফাৰ্মকৈ এতিয়ালৈকে ক'ব পৰা নাই। কিজানি পাৰ হ'ব গৈছিলে, ইয়াতো হ'ব পাৰে, ইয়ালৈকেও আহিছিল, সেইটো হ'ব পাৰে। এক্সিডেণ্ট হোৱাৰ আগত আমি ৰখাব চেষ্টা কৰোঁতে, তেওঁলোকে পলাব চেষ্টা কৰোঁতে এক্সিডেণ্টখন হ'ল। গাড়ীৰ ভিতৰতো আৰু বেলেগ মানুহ পোৱা নাছিলোঁ, 3জনেই আছিলে। বাকী এতিয়া NDPS কেছৰ আণ্ডাৰত তেওঁলোকৰ এগেইনষ্টত কেছ লোৱা হ'ব, ৰেজিষ্টাৰ কৰা হ'ব, আৰু বাকী ইণ্টাৰোগেশ্যন চলি থাকিব, তদন্ত চলি থাকিব। আৰু আপোনালোকক বাকী তদন্তত কি পাওঁ আমি সোনকালে জনাম।